দুপৰীয়াৰ ভাত আজি আমাৰ ঘৰত একো বনোৱা নাই, চব ঘৰ মালিকে তাতে বনাইছোঁ। আমেদি টেঙা দালি বনাইছোঁ, তাৰপিছত সৰু মাছৰ চালাড, নৰসিংহ পাত চাত দি যি ভাল পাইছে খাই। যদি তেতিয়া খাব দিলোঁ কেতিয়াও নাখালে, এতিয়া লৈ লৈকে ধুনীয়াকৈ খাই আছে। এতিয়া কঁঠালৰ গুটি ভাজি চাটনি বনাইছোঁ, প্লেটত খাব দিছোঁ। মই দেৰিকৈ খাম, মই গাটো ধুব যাওঁ। জেফা মোৰ কাৰণে অকণমান থৈ তুমি আৰু পাপা খাবা হা, খাই লওঁ। ইমান বেছি ৰ'দ, বাপৰে বাপ জিলিকি আছে। ৰ'দৰ একেবাৰে হেৰি দেখাই আছোঁ, ইমান ৰ'দ, কেনেকুৱা ৰ'দ বাপৰে বাপ। সেইফালে আইচাৰ মাকে গেছ চাফা কৰি আছে। জেফা এতিয়া কামৰ পৰা আহিছে, আহোঁতে এতিয়া চব ৰকম চব্জি লৈ আহিছে। তাৰপিছত ইয়াৰ কচু ঠাৰি লৈ আহিছে, নেমু লৈ আহিছে, ভাত কেৰেলা আনিলে। চব্জি একেলগে ইমান চব্জি আনিব, এটা দুটা আনিলে হৈ যায়। এতিয়া বজাৰ কৰিব, একগাল বজাৰ কৰিব। মূলা, আজিকালি মূলা, বন্ধাকবি, ফুলকবি 12 মাহেই পায়। আগতে খালি ছিজন টাইমতে পাইছিলে। ইয়াত জিকা টিকা চব লৈ আনিছে। তেনেকৈ মাটি তেনেকৈ ওলাই থৈছোঁ, গৰমত বেয়া হৈ নাযায়। সেনেকৈ কৰি মাটিতে থৈ দিওঁ। ভাত খাই একদম টাটকা, জিকাটো টাটকা। কি বাবা কিয়? এয়া জেফা স্কুল নাই, বন্ধ একদম। ৰাতিলৈকে ভূতৰ নিচিনা ঘূৰি থাকে এইটো। আসসালামু আলাইকুম, গুড মৰ্ণিং। এয়া দেওবাৰ, আজি নাস্তা খাব লৈছোঁ। এয়া হা, তাৰপিছত এই ৰাতিপুৱা মোক আজি অলপমান জুবিন ক্ষেত্ৰত যাম বুলি ভাবিছোঁ। বোলে আজি অলপ ফুৰি আহোঁ, অলপ সোনকালে কামবিলাক শেষ কৰি লওঁ। তাকে নাস্তাটো খাই লওঁ, জেফাক গাটো ধুই আহি দিওঁ। জেফা নাস্তা চাস্তা খাই আজৰি, এতিয়া খালি মই আৰু জেফা আব্বা বাকী আছোঁ। সোনকালে লৈ লওঁ, সোনকালে কৰোঁতে দেৰিয়ে হৈ যায়। এইফালে ৰাতিপুৱা এটা জেগাতে মানে ঘৰ মালিকতে পুৰি বনালোঁ, আমাৰ কাৰণেও বনালোঁ একেলগে। এইফালে ৰাতিপুৱা নাস্তা, পুৰি আৰু এইফালে গাখীৰ। কালি গাখীৰখিনি আছে, সেইখিনিত আৰু মিক্স কৰি গৰম দিয়া নাই। মোক এতিয়া জেফাই যাওঁতে খাই যাওক, তেওঁ দূৰো অকণমান। এতিয়া ৰাতিপুৱা নাস্তাটো খালোঁ, ইমান বেছি গৰম, ঘামি মুখৰ অৱস্থা নাই। ইমান গৰম। এতিয়া নাস্তাটো খাই লৈ জেফাই গা ধুবৰ কাৰণে ৰেডি হৈ আছে।